অৰুণোদয় হিতাধিকাৰী তালিকাৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম হৈ যোৱাৰ পিছত এইবাৰ আমি নগৰ অঞ্চলসমূহত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি হাতত লৈছোঁ। যদি আপুনি অৰুণোদয় আঁচনিখন এপ্লাই এতিয়ালৈকে কৰা নাই তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি যি 1250 টকা কৰি দি আছে সেই টকাটো কিন্তু আপোনালোকে লাভ নকৰিব। তো আপোনালোকে কিন্তু এইবাৰ আপোনালোকৰ শেষ সুযোগ আৰু লাষ্ট চান্স। এইবাৰ যদি আপোনালোকে আঁচনিটো আবেদন নকৰে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হ'ব। তো আপোনালোকে শীঘ্ৰেই আপোনালোকে আবেদন কৰক। আবেদন আপোনালোকে যি গাঁও সভাত আপোনালোকে নাম অন্তৰ্ভুক্ত কৰিছে সেইসকল মানুহে কিন্তু অৰুণোদয় আঁচনিটো 100% পাব। আৰু যিসকল চহৰ অঞ্চলৰ মানুহ আছে সেইসকল মানুহে কিন্তু অৰুণোদয় আঁচনিখন যদি আবেদন কৰে মানে গাঁও সভাৰ দৰে আপোনালোকৰ অঞ্চলত কিন্তু মানে সভা পাতিব, সেই সভাত আপোনালোকে নাম অন্তৰ্ভুক্ত কৰিলে আপোনালোকে অৰুণোদয় আঁচনিখন লাভ কৰিব। তো এয়াই আছিল আপোনালোকৰ মাজত আপোনালোকৰ ডাঙৰ এটা আপডেট দিবলগীয়া। তো এই আপডেটটো আপোনালোকক সদায় আপোনালোকক সকলোকে জনাই দিছোঁ। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ' আপোনালোকক সকলোকে লগ পাম।